পৰম শ্ৰদ্ধাৰ আজি এই কোৰ কমপ্লেক্সৰ সমীপত অনুষ্ঠিত হোৱা খৰাগৰ যুৱ সমাজৰ উদ্যোগত আৰু বৃহত্তৰ খৰাগৰবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত দ্বিবাৰ্ষিক আমি এখনি প্ৰাইজমণি কেৰম প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছিলে। এই অনুষ্ঠিত কৰিবলৈ লোৱাৰ প্ৰাক মুহূৰ্তত আমি প্ৰয়াত জুবিন গাৰ্গৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আৰম্ভ কৰিব লৈছোঁ। আমি বহু দুখেৰে আপোনালোকক জনাব বিচাৰিছোঁ, আপোনালোকক জ্ঞাত যে প্ৰয়াত জুবিন দাৰ মৃত্যুৰ দিন ধৰি আজিলৈকে আমি সকলোৱে অন্তৰে যি কান্দি আছোঁ তাক আমি হয়তো ভাষাৰে আপোনালোকক বুজাব নোৱাৰিম। আপোনালোক সকলো জ্ঞাত জুবিন দা যিদিনা ঢুকাইছিলে আমি সিদিনালৈকে গম পাইছিলোঁ যে জুবিন দা সকলোৱে কয় যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ, কিন্তু যিদিনা তেখেত ঢুকাই গৈছিল তেতিয়া সকলোৱে বুজি পাইছিলে যে জুবিন দা অকল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ নাছিল, যে সকলোৱে হাৰ্টথ্ৰ আছিল। মৃত্যুৰ পিছতহে সকলোৱে সেই কথাটো উপলব্ধি কৰিছে। যিহেতু আবাল বৃদ্ধ বনিতায়ো সিদিনা আমি 42 বছৰ অতিক্ৰম কৰিলোঁ, কিন্তু আমি কোনো আদেশ অনুৰোধ বা আহ্বান নকৰাকৈ অসমখন যে অচল হৈ পৰিছিল, সিদিনা আমি 42 বছৰ বয়সত আমি এনেকুৱা এটা ঘটনা আমি দেখিবলৈ পালোঁ। কোনো কাকো আহ্বান বা অনুৰোধ বা আদেশ কৰা নাছিল যে আজি বন্ধ হ'ব লাগে। স্বতঃস্ফূৰ্তভাৱে মানুহে তেখেতৰ প্ৰতি সঁহাৰি জনাই সকলোৱে, মই কৈছোঁ যে আবাল বৃদ্ধ বনিতাই যিসকল ল'ৰাই জুবিন দা বুলি চিনি নাপায় তেখেতৰ কিন্তু কণ্ঠটো চিনি পাইছিলে। তেখেতৰ কণ্ঠটো শুনি তেখেতসকলে হাঁহিছিলে। যিসকল এতিয়া আমি নিউজ চেনেলতে হওক বা যিকোনো অনুষ্ঠানত আমি দেখিছিলোঁ যে অনাথ আশ্ৰমত থকা বা বৃদ্ধাশ্ৰমত থকা বৃদ্ধাইসকলো কান্দি কান্দি কৈছিলে যে আমাৰ মৰমৰ জুবিন দা ঢুকাই গ'ল। গতিকে আমি সকলোৱে মৰ্মাহত, আমি বিচাৰিছোঁ জুবিন দাৰ এটা ন্যায় পাওক। অসমৰ ৰাইজে সেইটো আশা কৰিছে, আমিও আশা কৰিছোঁ। গতিকে আমি জুবিন দা য'তেই থাকক শান্তিৰে থাকক তাৰে আমি কামনা কৰিছোঁ। আজি এই অনুষ্ঠান থাকি আমি জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভাগি আজি বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমি বিশেষভাৱে দায়িত্ব অৰ্পণ কৰা নাছিলোঁ যদিও আমি আপোনালোকক জনাব বিচাৰিছোঁ, আমাৰ সন্মানীয় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া আমাক অহাৰ কথা কৈছিল। তেখেত জুবিন দাৰ মৃত্যু হোৱা দিন ধৰি তেখেত গুৱাহাটীতে বাহৰ পাতি তেখেতৰ ন্যায় হকে যথেষ্টখিনি কাম কৰি আছে বুলি আমি ছ'চিয়েল মিডিয়া বা আমি নিউজ চেনেলৰ যোগেদি আমি গম পাইছোঁ। গতিকে তেখেতে আমাক জনাইছে ইতিমধ্যে তেখেতৰ সহকাৰী যিজন ব্যক্তি আছিল অম্লান গগৈ ডাঙৰীয়া আমাক ইতিমধ্যে টেলিফোনত কৈছে। তেখেতকে বিধায়ক ডাঙৰীয়া আহিবলৈ কৈছিলে যদিও তেখেতে এখন কিবা ৰাজহুৱা মিটিঙত আছিল আৰু তেখেতৰ দলীয় কোনোবা এগৰাকী প্ৰেচাৰ ষ্ট্ৰক হোৱাৰ খাতিৰত তেখেত অকণমান দেৰি হ'ব বুলি কৈছিলে। তথাপি তেখেতে দুজন ব্যক্তিক ইয়াত দায়িত্ব অৰ্পণ কৰিবলৈ পঠাইছিলে, কিন্তু তেখেতসকলো আমাৰ লগত যোগাযোগ কৰি ক'লে যে আমি যোৱাতকৈ কালিলৈ প্ৰয়োজন হ'লে অম্লান দাই যাব তাত অনুষ্ঠানটোৰ খাতিৰত। গতিকে আপোনালোকে বেয়া নাপায় যদি কালিলৈ গ'লে কিবা অসুবিধা আছে নে বুলি কৈছিলে। গতিকে আমি ক'লোঁ যে ঠিক আছে আপোনালোক কালিলৈকে আহিব, আজি আমাৰ অনুষ্ঠান ভাগি আমি আৰম্ভ কৰিলোঁ। যি কি নহওক আমাৰো সৌভাগ্য, আমিও তেখেতক নিমন্ত্ৰণ কৰিছিলোঁ। আমাৰ মাজত উপস্থিত হৈছেহি সন্মানীয় সমাজকৰ্মী, এই অঞ্চলৰ যিকোনো অনুষ্ঠানতে ওতঃপ্ৰোতভাৱে জড়িত, আমাক দিহা পৰামৰ্শ দি আমাক আপ্লুত কৰা সমাজসেৱক বিমল ভৰালী ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি। তেখেতক আমি এখনি ফুলাম গামোচাৰে আদৰিবৰ বাবে আমাৰ সম্পাদক অনুপক মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত কেইবাজনো বিশিষ্ট অতিথি আছে। আমি বিশিষ্ট অতিথিসকলক আমি আসন গ্ৰহণ কৰাৰ মুহূৰ্তত আপোনালোকক চিনাকি কৰি দিম। এই মুহূৰ্তত আমি এতিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰিবৰ বাবে মই বিমল ভৰালী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু তেখেতক লগত সহযোগ কৰিবৰ কাৰণে আমাৰ মনমোহন দা আছে, ধন দা আছে, শিলভিনা বাইদেউ আছে আমাৰ মাজত, আৰু যিসকল আমাৰ এই শৰ্মাদা আছে তেখেতসকলক আমি সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। তাৰ প্ৰাক মুহূৰ্তত আমি মন্ত্ৰী প্ৰজ্বলক বিমল ভৰালী ডাঙৰীয়াক দুআষাৰ ক'বৰ বাবে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।
জ্বলাই ল'ব জ্বলাই ল'ব মিউজিক লগাব নালাগে এনেই যাব মুখত মিউজিকো লগা মিউজিক নালাগে লগাই মিউজিক লগা এই মিউজিক নালাগে মিউজিক কেলে আহোঁ বনাই আছে পিছত লগাব সেইটো হেৰি মুখত পৰিছেনে মুখত পৰিছেনে নহয় কাৰেণ্টটো সেইটো তোমালোকৰ হিচাপত পাইছে ন এজন কোন এটা হেল্ল' পাইছোঁ মই কেম্পত প্ৰতিযোগিতা যে আছে ইয়াত তাৰমানে শ্ৰদ্ধাঞ্জলি জনাই আছে এই এহেঁতি এই নহয় ধৰি মেলি এতিয়া কি হ'ব যামগৈ এতিয়া টাইম নাই 10 মিনিট যাম তই সেইখিনি যাবি তাত একো দিব নাই এনেই শ্ৰদ্ধাঞ্জলি ভালকৈ মানে ৰাইজখন আছে মাতিছেতো আহিব লাগিব না অঁ হ'ব যাওঁ ক'লে নাই এতিয়া বোলে আপুনি মই হেৰি কৰোঁ নি চাকি জ্বলাই লওক গীতৰ কলিটোৰ পিছত আপুনি দহা কৰিব গোটেইখিনিয়ে গাম সোমাব